আজি আমি পঢ়িবলৈ গৈ আছোঁ পলিনমিয়েল বা বহুপদ ক্লাছ 10ৰ পলিনমিয়েল বা বহুপদৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছোঁ। এতিয়া ক্লাছটোৰ আৰম্ভণিতে ইণ্ট্ৰতে মই প্ৰথমতে কৈ লওঁ যে পলিনমিয়েলৰ আদৰ্শ ৰূপ বা জেনেৰেল ফৰ্মটো কি হয়। এক্সামত কেতিয়াবা আহে ইয়াৰ আদৰ্শ ৰূপটো কি কয়, বহুপদৰ আদৰ্শ ৰূপ। বহুপদৰ আদৰ্শ ঠাঁচ বুলিও আহে, আদৰ্শ ঠাঁচ বা ইংলিছত হ'লে কি হৈ যাব, জেনেৰেল ফৰ্ম। ইয়াৰ জেনেৰেল ফৰ্মটো মনত ৰাখিবা, কাৰণ আমাৰ থিয়ৰী মনত ৰখাটো বহুত জৰুৰী হয়। কি আছিলে ইয়াৰ আদৰ্শ ৰূপটো, বহুপদৰ আদৰ্শ ৰূপ বা জেনেৰেল ফৰ্ম ax² প্লাছ, আৰু এইটো কিহত দ্বিঘাত বহুপদৰ কাৰণে হয়, কিন্তু ফাৰ্ষ্ট মই ইয়াত আমি দ্বিঘাতে বেছি আলোচনা কৰিম, ত্ৰিঘাত খুব কমেই আছে, দুটামান আছেগে। এতিয়া কি আছে ax² প্লাছ bx প্লাছ c। এতিয়া ইয়াত কি x² লগত যিটো থাকিব সি সদায় a হ'ব, আৰু x লগত থকাটো b হ'ব, আৰু এইটো c হ'ব। ফৰ এক্সাম্পল x² প্লাছ 7x প্লাছ 10, ইয়াৰ ক্ষেত্ৰত কি লিখিব পাৰা, ইয়াত a জেগাত একো নাই মানে কি আছে 1 আছে, a হৈ যাব 1, b কিমান হৈ যাব x লগত থকাটো 7, আৰু এইটো c হৈ যাব 10, আৰু মাইনাছত থাকিলে এইটো মাইনাছত লিখিবা, কাৰণ গোটেইকেইটা আমাৰ প্লাছত থাকে বুলি ধৰা। বহুপদৰ জেনেৰেল ফৰ্মটো কি হ'ব, ax² প্লাছ bx প্লাছ c, বা এই বহুপদটো আমি আৰু এটা ৰূপত উলিয়াব পাৰোঁ, সেইটো আমি অলপ পিছত দেখিম। এতিয়া বহুপদৰ ক্ষেত্ৰত কি থাকিব লাগিব, ধৰি ল'লো যদি বহুপদটোৰ দুটা শূন্য, যদি বহুপদৰ পলিনমিয়েলটোৰ দুটা শূন্যৰ এটা, ইফ মানে জিৰ'কেইটা কি বুলি লৈ ল'ম, বহুপদৰ জিৰ'কেইটা লৈ ল'লোঁ, এটা যদি আলফা বুলি লৈ ল'লোঁ, মানে পলিনমিয়েলটোৰ জিৰ' এটা আলফা আৰু এটা জিৰ' যদি বিটা বুলি লৈ ল'লোঁ, তেতিয়াহ'লে আমি কি লিখিব পাৰিম, আলফা প্লাছ বিটা। আলফা প্লাছ বিটা মানে কি, আমি জিৰ'টো ৰাখি কি কৰিছোঁ, প্লাছ কৰিছোঁ, আৰু তাৰ ফৰ্মুলা হৈ যাব -b/a। এইটো কি কৈছোঁ, প্লাছ কৰিছোঁ, মানে কি লিখিব পাৰিম ইয়াক আমি, ছাম অফ জিৰ', কি লিখিব পাৰিম, ছাম অফ জিৰ'। এইটো ফৰ্মুলা একদম ইম্পৰ্টেণ্ট, মনত ৰাখিবা, এইটো ইউজ কৰি তোমালোকক কেইমান উলিয়াবলৈ দিয়ে, বা আছামিজত লিখিলে কি লিখিব পাৰিম আমি, শূন্য দুটাৰ যোগফল। আৰু যেতিয়া শ্বৰ্টকৈ লিখোঁ আমি কি লিখিম, আলফা প্লাছ বিটাও লিখিব পাৰিম, যদি আলফা বিটা দি দিয়ে শূন্যকেইটা, a আৰু b লিখিলে a প্লাছ b লিখিব লাগিব, আৰু তাৰ কি লিখিম -b/a। তেনেদৰে শূন্য দুটাৰ পূৰণফলো থাকে, তাক লিখে আলফা বিটা, সেইটো হৈ যাব c/a। কি লিখি দিব পাৰিম, প্ৰডাক্ট অফ জিৰ', প্ৰডাক্ট অফ জিৰ' লিখি তোমালোকে নোট কৰি থবা এইকেইটা, বা শূন্য দুটাৰ পূৰণফল, শূন্য দুটাৰ পূৰণফল, শূন্য দুটাৰ পূৰণফল। ইম্পৰ্টেণ্ট ফৰ্মুলা দুটা আছে, -b/a আৰু c/a। এইকেইটা শিকাই আছোঁ মই কোৱাৰ্ডিক বা ত্ৰিঘাত বহুপদৰ কাৰণে। এতিয়া ঘাতটো আমি চিনি পাবলৈ শিকিবলৈ কি কওঁ, এতিয়া ইয়াত কি আছে, ডাঙৰ ঘাতটো আটাইতকৈ 2 আছে, যেতিয়া 3 থাকিব ত্ৰিঘাত কম, তেনেদৰে গৈ থাকিম। এতিয়া এইকেইটা শিকিলোঁ। এতিয়া বহুপদৰ কেতিয়াবা শূন্য দুটা দি আমাক বহুপদটো বিচাৰে, তেতিয়া আমি কেনেদৰে উলিয়াম, বহুপদটো আমি লিখোঁ কেনেদৰে, সাধাৰণতে প্ৰথমতে আমি লিখি লওঁ x², তাৰ পৰা এইখিনিত থাকে ছাম অফ জিৰ', যিটো আছে শূন্য দুটাৰ, এইখিনি লিখে সদায় ছাম অফ জিৰ' বা শূন্য দুটাৰ যোগফল, ছাম অফ জিৰ', আৰু তাৰ লগত লগাই দিয়ে তোমাৰ এক্সক, তাৰ পৰা প্লাছ লিখে, এইখিনি লিখে প্ৰডাক্ট অফ জিৰ', প্ৰডাক্ট অফ জিৰ'। তাকে আমি মনত ৰাখিবলৈ সুবিধা হোৱাকৈ বনাই লৈছোঁ কি, x², আৰু জিৰ' দুটা প্ৰায় আলফা বিটাই লৈ ল'ম গোটেইকেইটা, এটা লৈ ল'লোঁ আলফা প্লাছ বিটা x, এইটো মোৰ ভুল এটা হৈ গ'ল, এই চাইনটো মাইনাছ হ'ব লাগিছিল, এই চাইনটো কি হ'ব, এই চাইনটো প্লাছ নহয়, এই চাইনটো মাইনাছ হ'ব। এইটো মনত ৰাখিবা, এই চাইনটো মাইনাছ হ'ব, x² মাইনাছ ছাম অফ জিৰ' x, তাৰপৰা এইফালে প্ৰডাক্ট অফ জিৰ'। এতিয়া কি, x² মাইনাছ আলফা প্লাছ বিটা x প্লাছ আলফা বিটা, এইটোত উলিয়াম আমি। এতিয়া ধৰি লোৱা দুটা জিৰ' দি দিলে, এটা দি দিলে 3 দি দিলে, আৰু এটা দি দিলে 2 দি দিলে, আমাক কৈ দিলে কি বহুপদৰ দুটা জিৰ' এই দুটা, আমাক উলিয়াব দিলে বহুপদ বা পলিনমিয়েলটো কি হয়, দুটা জিৰ' দি দিছে, এইটো উলিয়াব দিছে, তেতিয়া এইটো আমি কেনেদৰে উলিয়াম, ফাৰ্ষ্ট আমাৰ এটা বস্তু উলিয়াই ল'ব লাগিব, আলফা প্লাছ বিটা উলিয়াব লাগিব, এবাৰ আলফা বিটা উলিয়াব লাগিব, আৰু ইয়াত এনেকৈ যেতিয়া দুইটা জিৰ' বুলি কৈ দিলে, এইকেইটা কি বুলি কৈ দিলে, জিৰ' বুলি কৈ দিলে, এক্সট্ৰাকৈ উলিওৱা দৰকাৰ নাই, লৈ ল'বা কি লেট বা ধৰা হ'ল, আলফা লৈ ল'লা তুমি 3, বিটা লৈ ল'লা 2, তেতিয়া আলফা প্লাছ বিটা কিমান হ'ব, 3 + 2 কৰি দিয়া, কিমান হৈ গ'ল, 5 হৈ গ'ল। বা ইমান কৰি থকা প্ৰয়োজনে নাই, কাৰণ MCQ কুৱেশ্যন আহিলে ডাইৰেক্ট ইয়াৰ পৰা মুখত কৰি পানি এইখিনি ইয়াত বহাই দিবা। আৰু আলফা বিটা কিমান, 3 × 2 6 হৈ গ'ল।
তেতিয়া পলিনমিয়েলটো কি হ'ব? পলিনমিয়েলটো বস্তু এইটো ফৰ্মুলাটো এবাৰ দৰকাৰ, ফৰ্মুলাটো মনত ৰাখিবা কি হৈ যাব? এক্স স্কুৱাৰ প্লাছ আলফা প্লাছ বিটা আছে, কি আছে? আলফা প্লাছ বিটা আছে। মাইনাছ লিখি দিয়া, আলফা প্লাছ বিটাৰ জেগাত কিমান পাই আহিলা? 5 পাই আহিলা, লিখি দিয়া 5x প্লাছ 6 প্লাছ এইটো হৈ গ'ল। কিন্তু এইটোত এনেকৈ থাকিলে, কেতিয়াবাতো ফ্ৰেকশ্যনতো থাকিব পাৰে, যদি কৈ দিলে এটা যদি -1/2 হয় আৰু এটা 1/2 হয়, তেতিয়া কেনেদৰে কৰিবা? তেতিয়াও সেই একেদৰে কৰা, ফাৰ্ষ্ট এবাৰ প্লাছ কৰি লোৱা, এবাৰ মাইনাছ কৰি লোৱা। এইটোৰ ক্ষেত্ৰত আলফা প্লাছ বিটা কিমান ওলাব? এইটোৰ ক্ষেত্ৰত আলফা প্লাছ বিটা ওলাব কিমান আছে? -1/2 প্লাছ 1/2, দুইটা 1/2 যেতিয়া এইটো একে 0য়ে ওলাবগৈ। এইটো কিমান হৈ গ'ল? 0। আলফা বিটা কিমান? -1/2 1/2। আৰু এনেকৈ ফ্ৰেকশ্যন ইনটো কেনেদৰে কৰোঁ? তলে তলে কৰোঁ আৰু ওপৰে ওপৰে কৰোঁ। প্লাছে মাইনাছে মাইনাছ হ'ব, এইফালে 1 হ'ব, এইফালে 4 হৈ যাব। এইটো কেনেদৰে কৰিব পাৰিম এতিয়া? এইটো ক্ষেত্ৰতো একেটাই বহুৱা, কিমান হ'বগৈ? x স্কুৱাৰ মাইনাছ 0 হৈ যাব, 0 হৈ যাব, তাৰ জেগাত x আহি যাব, প্লাছ আহি যাব 1/4, মানে পালোগৈ কিমান আমি? x স্কুৱাৰ প্লাছ 1/4, 0টো লিখাৰ কোনো প্ৰয়োজন নাই। আৰু বহুপদ এনেদৰে ফ্ৰেকশ্যনত নাৰাখিবা, সদায় কি কৰি দিবা? এই লাষ্টৰ যিটো থাকে সেইটো, মানে ইয়াত গোটেই 4 এটাই যদি ইনটু কৰি দিওঁ, ইয়াত যদি 4 এটা ইনটু কৰি দিওঁ, কি হৈ যাব? কাট ক'ত যাব? বা তুমি এই তলৰ 4টো এইফালে আনিছোঁ বুলি ধৰি ল'ব পাৰা, কিন্তু আচলতে আমি কি কৈছোঁ? 4 এটা ইনটু কৰি দিছোঁ, এতিয়া 4 4 কাট খাই যাব, এইটো কি হৈ যাবগৈ? 4x স্কুৱাৰ হৈ যাবগৈ, আৰু এইফালে 4 কাট খাই যাব, 1 হৈ যাবগৈ। বা তলত এনেকৈ তলত যেতিয়া থাকিব এলচিএম লৈ বা অকলশৰীয়াকৈ থাকিলে সেইটো ইয়াত লৈ আহিবা আৰু থকাটোৰ পৰা আঁতৰাই দিবা, 4x স্কুৱাৰ প্লাছ 1। তেনেদৰে ফৰ এক্সাম্পল এটা লিখিব পাৰিম এতিয়া আমি। এটা লৈ ল'লোঁ 3/2 আৰু এটা লৈ ল'লোঁ 1/2। তেতিয়া কি হ'ব? এই দুটা 0 লৈ ল'লোঁ, কি বুলি লৈ ল'লোঁ? 0। কেতিয়াবা ছাম অফ 0 কৰি দিয়ে, তেতিয়াতো প্ৰয়োজন নাই। এটা 3/2 লৈ ল'লোঁ, এটা 1/2। এবাৰ কৰা আলফা প্লাছ বিটা, এটা আলফা লৈ ল'বা, লৈ ল'বা লেট বা ধৰা হ'ল, আলফাৰ জেগাত লৈ ল'লোঁ 3/2 আৰু বিটাৰ জেগাত লৈ ল'লোঁ আমি 1/2। আলফা প্লাছ বিটা কৰা, 3/2 প্লাছ 1/2। এইফালে কিমান? 2 এলচিএম আহিব, 3 + 1 কৰা, 3 + 1 3 + 1 4/2। কাট ক'ত যাব? কিমান থাকিবগৈ? 2 থাকিবগৈ। আলফা বিটা কৰি দিয়া, আলফা বিটা কৰিলে কিমান থাকিব? 3/2 × 1/2, ইফালে লাগি যাব 4, 2 × 4 হৈ যাব 3। এলচিএমটো কি? এতিয়া বহুপদটো লিখিব লাগিব। বহুপদৰ ফৰ্মটো কি আছিলে? x স্কুৱাৰ, এইটো পলিনমিয়েল বুলি লিখি দিছোঁ মই, পলিনমিয়েল x স্কুৱাৰ মাইনাছ আলফা প্লাছ বিটা x প্লাছ আলফা বিটা, x স্কুৱাৰ মাইনাছ আলফা প্লাছ বিটাৰ ভেলু পাই গ'লোঁ 2, 2x লিখি দিয়া, প্লাছ আলফা বিটা কিমান থাকি গ'ল? 3/4। ইয়াত তলততো 4 থাকিব নাই, কি গোটেইখিনিকে 4 এটা ইনটু কৰি দিম, বা তাতকৈ এনেকৈ ভাবিব পাৰা কি এই তলৰ 4টো বাকী থকাটোৰ পৰা আঁতৰাই দিয়া, বাকী নথকা সেইটোক দি দিয়া, কি বনিবগৈ তেতিয়া? এই 4টো ইয়াত দি দিয়া, 4x স্কুৱাৰ হৈ গ'ল, একো নাই, 1 লগত ইনটু হৈ গ'ল, মাইনাছ 4 আছে 2 আছে, 4 2 যা 4 2 8, x প্লাছ ইয়াতেতো কিমান ৰৈ আছিলে? 3 আছিলে, 3 প্লাছ এইটো হৈ গ'লগৈ। পলিনমিয়েলটো আমি যেতিয়া আমাক 0 দুটা দিয়া থাকিব তাৰ পৰা বনাবলৈ শিকি গ'লোঁ। আৰু কেতিয়াবা ছাম অফ 0 দি দিয়ে, ছাম অফ 0 দি দিলেতো ভালেই। ছাম অফ 0 দি দিলে বোলে 2√2, আৰু এইটো ছাম অফ 0 বুলি দি দিলে, এইটো কি দি দিলে? ছাম অফ 0। ছাম অফ 0 দিয়া মানে কি দিলে? আলফা প্লাছ বিটাই দিলে, তেতিয়া আৰু ইজি হৈ গ'ল। আৰু তেতিয়া নেক্সট আমাক দি দিব প্ৰডাক্ট অফ 0। প্ৰডাক্ট অফ 0 দি দিলে 2, প্ৰডাক্ট অফ 0 কিমান দি দিলে? 2 দি দিলে, তেতিয়া কিমান হ'ব? প্ৰডাক্ট, আৰু এইটোত মই মাইনাছ এটা লগাই দিছোঁ। ছাম অফ 0 দিছে -2√2, আৰু প্ৰডাক্ট অফ 0 দি দিছে কিমান? 2। এইটো দি দিছে প্ৰডাক্ট অফ 0, প্ৰডাক্ট অফ 0, প্ৰডাক্ট অফ 0। আৰু প্ৰডাক্ট অফ 0 কি লিখিব পাৰিম? আমি আলফা বিটা লিখিব পাৰিম। এতিয়া এইটো ফৰ্মুলা কি আছিলে? x স্কুৱাৰ মাইনাছ, ফৰ্মুলা মনত ৰাখি ল'বা আগে, যিমান প্ৰেক্টিছ কৰিবা মনত ৰখি যাবগৈ, এক্সট্ৰাকৈ ফৰ্মুলা মুখস্থ কৰাৰ কোনো প্ৰয়োজন নাই। প্লাছ আলফা বিটা, x স্কুৱাৰ জেগাত x স্কুৱাৰ থাকিব, মাইনাছ আছে, আলফা প্লাছ বিটাৰ জেগাত কিমান আছিলে? মাইনাছ আছে, এইটো আগত মাইনাছ লিখিলোঁ, -2√2 লিখি দিয়া, -2√2x প্লাছ আলফা বিটা কিমান পাই আহিলোঁ? 2। আৰু এইটো কিমান হৈ যাব? x স্কুৱাৰ, মাইনাছ দুডাল আছে, মাইনাছে প্লাছ
মাইনাছে প্লাছ 2√2x প্লাছ 2 তেতিয়া এনেকৈ পাই গ'লোঁ। এতিয়া এইটো ক্লাছত আমি কি শিকিলোঁ? এইটো ক্লাছত শিকিলোঁ আমি কেনেদৰে পলিনমিয়েলটো বনাব পাৰোঁ জিৰ'কেইটা দিলে। নেক্সট ক্লাছত আমি শিকিম আমাক পলিনমিয়েলটো দিয়া থাকিব, সেই পলিনমিয়েলটোৰ পৰা আমি ফাইন কৰিমগৈ, জিৰ' ফাইন কৰিমগৈ। তাৰপৰা সেই জিৰ'কেইটা যে হয়, মানে জিৰ'কেইটা আমাৰ প্ৰডাক্ট অফ জিৰ' ছাম অফ জিৰ' দি এইকেইটা সত্যাসত্যটো যিটো মানে ট্ৰুথটো সেইটো আমি প্ৰুভ কৰিমগৈ লেফ্ট হেণ্ড চাইড ৰাইট হেণ্ড চাইড। নেক্সট কৰিমগৈ আমি ডিভাইডটো শিকিব লাগিব। ইয়াত ডিভাইডটো শিকিব, তাৰপৰা কেতিয়াবা দুটা শূন্য দিয়া থাকে বাকীকেইটা শূন্য উলিয়াব লাগিব, সেইটো শিকিব লাগিব। আৰু বিশেষকৈ MCQ এনে শিকিব লাগিব, কেৰ মান উলিয়াবা। কেৰ মান উলিওৱাটো এনেকৈ দিব, ছাম অফ জিৰ'টো দি দিলে তাৰ কোনোবা এটা ভেলু কেটো নাইকিয়া কৰি দিব আৰু তাৰ পৰা কেৰ ভেলু উলিয়াই দিব, বা তাৰ পলিনমিয়েলটো এটা কোৱাৰ্ডিক পলিনমিয়েলটো এটা জিৰ' দি দিব, এটা জিৰ' দিলে 3, আনটো জিৰ' কিমান, তেনেকৈ দি দিব। গোটেইখিনি আমি শিকিব লাগিব বাকী টাইপকেইটা। এইটো ক্লাছ ইমানতে সামৰণি মাৰিছোঁ।